নমস্কাৰ, মোৰ নাম ভৰত চন্দ্ৰ পাঠক। মোৰ ঘৰ বৰপেটা জিলাৰ চান্দামাৰীত। বৰনগৰ কলেজৰ পৰা মোৰ ছোৱালীয়ে ইকনমিক্স ডিপাৰ্টমেণ্টত এইবাৰ ডিগ্ৰী ফাইনেল দিছিলে। এনে কলেজৰ পৰা তাই বেষ্ট গ্ৰেজুৱেট হৈছে আৰু ইউনিভাৰ্চিটিৰ 4th ৰেংক পাইছে। তাই কেনেকুৱা লাগিছে আজি ছোৱালীৰ সফলতা? আজি তাই মানে কি ভাল লাগিছে। সাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহ এজনৰ ছোৱালীয়ে যে এইখিনি মানে কষ্ট কৰি সাফল্য লাভ কৰিছে, তাৰ কাৰণে ভাল লাগিছে। আমাৰ যিসকল ল'ৰা ছোৱালী আছে বিভিন্ন স্কুল কলেজত পঢ়ি আছে, তেওঁলোকক আপোনালোকে অভিভাৱক হিচাপে কিবা ক'ব? আচলতে ল'ৰা ছোৱালীৰ অভিভাৱক যদি ঠিক থাকে তেতিয়াহে ল'ৰা ছোৱালী ছাকচেছ হ'ব পাৰে। মূল কাঠামটো আচলতে অভিভাৱক ঠিক নহ'লে, গাৰ্জেন ঠিক নহ'লে ল'ৰা ছোৱালীক ঠিক কৰিব নোৱাৰি। গাৰ্জেনটোৰ ছেক্ৰিফাইচ 100% লাগিব। নট অনলি ষ্টুডেণ্টে অকলে একো কৰিব নোৱাৰে।